নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজি মই ভিডিঅ'টোত লৈ আহিছোঁ আমাৰ ভাৰতৰ কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেলৰ ওপৰত MCQ, যিকেইটাই আপোনাক আপোনাৰ আগন্তুক পৰীক্ষাসমূহত বহুতো সহায় কৰিব। চ' ভিডিঅ'টো শেষলৈ চাই থাকক, মাজতে স্কিপ নকৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এই ভিডিঅ'ৰ PDF-টো পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ জইন হ'ব। Question number one. The Hornbill Festival is one of the most important festivals celebrated in. হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা অন্যতম এক গুৰুত্বপূৰ্ণ উৎসৱ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, নাগালেণ্ড। হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত পালন কৰে। নেক্সট কুৱেশ্যন, ৰথ যাত্ৰা অফ লৰ্ড জগন্নাথ is a famous festival of which state? ভগৱান জগন্নাথৰ ৰথযাত্ৰা কোনখন ৰাজ্যৰ এক বিখ্যাত উৎসৱ? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে উৰিষ্যা। উৰিষ্যা ৰাজ্যৰ জগন্নাথ ৰথযাত্ৰা হ'ল এটা ফেমাছ ফেষ্টিভেল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল অফ অৰুণাচল প্ৰদেশ? তলৰ কোনটো অৰুণাচল প্ৰদেশৰ এটা শস্য চপোৱা উৎসৱ? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ড্ৰি। ড্ৰি হ'ল এটা অৰুণাচল প্ৰদেশৰ হাৰ্ভেষ্ট ফেষ্টিভেল। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দ্য পুষ্কৰ মেলা হেল্ড ইন? ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ মেলা অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, ৰাজস্থান। ৰাজস্থানত পুষ্কৰ মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, দ্য কাম্বালা ফেষ্টিভেল অফ কৰ্ণাটকা ইজ এছেঞ্চিয়েলি এছ'চিয়েটেড উইথ হোৱাট? কৰ্ণাটকৰ কম্বালা উৎসৱ মূলত কিহৰ লগত জড়িত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বাফেলো ৰেচ। কৰ্ণাটকৰ যি কাম্বালা ফেষ্টিভেল আছে সেইটো হ'ল বাফেলো ৰেচৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন দ্য এনিভাৰ্চাৰী অফ দ্য 10th গুৰু শিখ? দশম শিখ গুৰুৰ বৰ্ষপূৰ্তিত কোনটো উৎসৱ পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, গুৰু গোবিন্দ সিং জয়ন্তী। 1666 চনৰ 22 ডিচেম্বৰত গুৰু গোবিন্দ সিঙৰ জন্ম হৈছিল, পাটনাত জন্ম হৈছিল, আৰু তেতিয়াৰ পৰা তেখেতৰ এই জন্মদিনটো গুৰু গোবিন্দ সিং জয়ন্তী হিচাপে পালন কৰি আহিছে। নেক্সট কুৱেশ্যন, দাছেইন ইজ দ্য গ্ৰেণ্ডেষ্ট ফেষ্টিভেল অফ? দশাইন হৈছে কোনখন ৰাজ্যৰ আটাইতকৈ ডাঙৰ উৎসৱ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, নেপাল। দশাইন উৎসৱ নেপালত পালন কৰে। নেক্সট কুৱেশ্যন, পাপেটি ইজ দ্য ফেষ্টিভেল অফ? পাপেটি হৈছে কোন ধৰ্মৰ এটা উৎসৱ? ইয়াৰ কাৰেক্ট এনচাৰটো বি, পাৰ্চিছ। পাৰ্চিছসকলে পাপেটি উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফেষ্টিভেল অফ জৈনছ ৰিলিজন? তলৰ কোনটো জৈন ধৰ্মৰ এটা উৎসৱ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, মহাবীৰ জয়ন্তী। মহাবীৰ জয়ন্তীটো হ'ল জৈন ধৰ্মৰ এটা উৎসৱ। নেক্সট কুৱেশ্যন, boat races of Kerala are a special feature of which festival? কেৰালাৰ নাও দৌৰ কোনটো উৎসৱৰ বিশেষ বৈশিষ্ট্য? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, অনাম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেলছ ইজ ডেডিকেটেড টু গডেছ সৰস্বতী? তলৰ কোনটো উৎসৱ দেৱী সৰস্বতীক উৎসৰ্গা কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, বসন্ত পঞ্চমী। নেক্সট কুৱেশ্যন, হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন ইণ্ডিয়া টু থেংক গড ছান ফৰ দ্য হাৰ্ভেষ্ট? শস্য চপোৱাৰ বাবে দেৱতা সূৰ্যক ধন্যবাদ জনাই ভাৰতত কোনটো উৎসৱ পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, পংগাল।
নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেজৰ ফেষ্টিভেল অফ মহাৰাষ্ট্ৰ ষ্টেট? তলৰ কোনটো মহাৰাষ্ট্ৰৰ ৰাজ্যৰ প্ৰধান উৎসৱ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ গণেশ চতুৰ্থী। গণেশ চতুৰ্থী হ'ল মহাৰাষ্ট্ৰৰ এটা মেজৰ ফেষ্টিভেল। নেক্সট কুৱেশ্যন, হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন গুৰু ৰিনপোচেছ বাৰ্থডে? গুৰু ৰিনপোচেৰ জন্মদিনত কোনটো উৎসৱ পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ হেমিজ। গুৰু ৰিনপোচেৰ জন্মদিনত হেমিজ উৎসৱটো পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেলছ ইজ ফেমাছ ইন পাঞ্জাৱ ষ্টেট টু ৱেলকাম হাৰ্ভেষ্ট ছিজন ফৰ ৰবি ক্ৰপছ? ৰবি শস্য চপোৱাৰ বতৰক আদৰিবলৈ পাঞ্জাৱ ৰাজ্যৰ তলৰ কোনটো উৎসৱ বিখ্যাত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ লোহৰী। লোহৰী হ'ল পাঞ্জাৱ ৰাজ্যৰ এটা ফেমাছ ফেষ্টিভেল আৰু এইটো ৰবি শস্যৰ চপোৱাৰ সময়ত ইয়াক পালন কৰে। নেক্সট কুৱেশ্যন, হুইচ ফেষ্টিভেল ইজ মহাৰাষ্ট্ৰ ইজ চেলিব্ৰেটেড অন দ্য বিগিনিং অফ এন অস্পেচিয়াছ নিউ ইয়াৰ? শুভ নৱবৰ্ষৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ কোনটো উৎসৱ পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি গুড়ি পড়ৱা। গুড়ি পড়ৱা হ'ল মহাৰাষ্ট্ৰৰ শুভ নৱবৰ্ষৰ আৰম্ভণিতে পালন কৰা এটা উৎসৱ। নেক্সট কুৱেশ্যন, অন হুইচ ফেষ্টিভেল ইট ৱাজ বিলিভড ডেট অৱতাৰ অফ গড বিষ্ণু কিল্ড হিৰণ্যকশিপু? কোনটো উৎসৱত ভগৱান বিষ্ণু অৱতাৰে হিৰণ্যকশিপুক বধ কৰিছিল বুলি বিশ্বাস কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি নৰসিম্হা জয়ন্তী। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল ফেষ্টিভেল ইজ চেলিব্ৰেটেড টু কমিমৰেট দ্য ডে হুৱেন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ইফেক্ট? ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱা দিনটোৰ স্মৃতিত কোনটো ৰাষ্ট্ৰীয় উৎসৱ পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ৰিপাব্লিক ডে। আমাৰ যেতিয়া ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল তেতিয়া সেই দিনটো 26 জানুৱাৰী তাৰিখটো ৰিপাব্লিক ডে হিচাপে পালন কৰা হয়।